তামুলপুৰ জিলাৰ গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শুক্লাই যোগেন বসুমতাৰী মেমৰিয়েল 30 বেডেড হস্পিটেল। এই হস্পিটেলখনত প্ৰয়াত যোগেন বসুমতাৰীদেৱৰ নাম ফলকৰ উন্মোচন আৰু এটা পৰীক্ষাগাৰ উদ্বোধনৰ অনুষ্ঠান আছিলে। আৰু এই হস্পিটেলখনত আজি উপস্থিত হৈ খুব সুন্দৰ এটা অনুভৱ হৈছে। খুব সুন্দৰকৈ তেখেতসকলে চাফ চিকুণতা অৱলম্বন কৰিছে। অহা সময়ছোৱাত এই হস্পিটেলখনক এক পূৰ্ণাংগ হস্পিটেললৈ ৰূপান্তৰিত কৰাৰ বাবে তেখেতসকলে এক মনত আশা পুহি ৰাখিছে। আৰু আজি এই হস্পিটেলখনত আহি বিশেষভাৱে বড়ো সমাজৰ কাৰণে আজি স্বাধীনতা দিৱসৰ 79 সংখ্যক আমি স্বাধীনতা দিৱস পালন কৰি আছোঁ। গতিকে আজিৰ দিনটোতে আমি বিভিন্ন আমাৰ দেশৰ স্বাধীনতাৰ ক্ষেত্ৰত আত্মবলিদান দিয়া বা আমাৰ স্বাধীনতাৰ কাৰণে ত্যাগ কৰা যিসকল মনীষী আছে তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা মহান দিনত, এনেকুৱা এটা সুন্দৰ দিনত আজি এই অঞ্চলৰ বড়ো সমাজৰ কাৰণে অত্যন্ত চেষ্টা কৰি আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা হাতত লোৱা এগৰাকী বিশেষ ব্যক্তি যোগেন বসুমতাৰী ডাঙৰীয়া, যিগৰাকীৰ নামেৰে এই হস্পিটেলখন নামাকৰণ হৈছে। গতিকে সেই ব্যক্তিগৰাকীৰ এটা নাম ফলকৰ যি উন্মোচনী অনুষ্ঠান, সেইটোত উপস্থিত থাকিবলৈ পাই অথই আনন্দিত হৈছোঁ। কাৰণ আজিৰ অনুষ্ঠানটো স্বাধীনতা দিৱসৰ যিসমূহ অনুষ্ঠানৰ লগত সংগতি থকা এটা অনুষ্ঠান। আৰু এই অনুষ্ঠানতেই আমাৰ দ্বাৰা আজি এই পৰীক্ষাগাৰৰ শুভ উদ্বোধনৰ কাৰ্যসূচীটো সম্পন্ন কৰা হয়। এই পৰীক্ষাগাৰটো উদ্বোধন কৰিও অত্যন্ত আনন্দিত এইকাৰণেই হৈছোঁ যে গ্ৰামাঞ্চলত এই ধৰণৰ হস্পিটেলৰ ভিতৰত যি পৰীক্ষাগাৰ স্থাপন হৈছে, এই পৰীক্ষাগাৰ স্থাপনৰ জৰিয়তে এই অঞ্চলৰ ৰাইজৰ স্বাস্থ্য সম্পৰ্কীয় বহুতো অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক উপকৃত হ'ব, তেওঁলোকে সহায়ক হ'ব তেওঁলোকৰ কাৰণে। গতিকে অহা সময়ছোৱাত আমি এই অঞ্চলৰ ৰাইজৰ সৈতে একেলগে লগ হৈ এই হস্পিটেলখনক পূৰ্ণাংগ পৰ্যায় দিয়াৰ কাৰণে বিশেষভাৱে ষ্টাফৰ অসুবিধা আছে এনেকুৱা কিছু অসুবিধা, যিসমূহ অসুবিধা আমি প্ৰায় দেখিবলৈ পাওঁ। কিন্তু এই হস্পিটেলখনত বহুতো ৰোগীৰ প্ৰয়োভৰ দেখিবলৈ পাইছোঁ, বহুতো ৰোগীৰ সমাগম দেখিবলৈ পাইছোঁ। 150 গৰাকীতকৈ অধিক ৰোগী দিনেই ইয়ালৈকে আহে। গতিকে ইয়াত থকা চিকিৎসকসকলৰ যি তেখেতসকলৰ সেৱাৰ মনোভাৱ আৰু বিশেষকৈ পৰিপাটি আৰু ডিচিপ্লিন এটা মেইনটেইন কৰিছে, তেওঁলোকে সুন্দৰভাৱে চাফ চিকুণতা অৱলম্বন কৰিছে আৰু ৰোগীৰ প্ৰতি সমৰ্পিত মনোভাৱ, সেৱাৰ মনোভাৱেৰে তেওঁলোকে কাম কৰাৰ কাৰণে ইয়াত স্থানীয় ৰাইজ আকৃষ্ট হৈছে। গতিকে স্থানীয় ৰাইজৰ যি আশা, এই হস্পিটেলখনক এখন পূৰ্ণাংগ হস্পিটেলত ৰূপান্তৰিত কৰিব লাগে, সেই ক্ষেত্ৰত আমি ৰাইজৰ সৈতে লগ লাগি সমানে হাত উজান দিয়াৰ কাৰণে আজিৰ এই বিশেষ দিনটোতেই আমিও সংকল্প লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।